নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট চৰকাৰৰ ফালৰ পৰা আহিছে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ সমস্যা হ'ব পাৰে কি সমস্যা হ'ব পাৰে বুলি ক'লে আপোনাৰ যি আহিবলগীয়া মাননি টকা সেইটো আপোনাৰ একাউণ্টত নোসোমাব পাৰে কিয় নোসোমাব পাৰে আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ ক'বলৈ গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে চাগে যিসকল অংগনবাড়ী কৰ্মী বা সহায়িকা হয় আপোনালোকৰ যি ছুপাৰভাইজাৰ তেখেতে ইতিমধ্যে আপোনালোকৰ হোৱাটছএপ গ্ৰুপত জনাই দিছে চাগে যে আপোনালোকৰ যদি আধাৰ আৰু একাউণ্টৰ লিংক যদি আগতে আছিলে তথাপিও আপোনালোকে এতিয়া নতুনকৈ আধাৰ আৰু একাউণ্টৰ লিংক কৰিব লাগিব গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই ডিটেইলছ কথা জনাবলৈ গৈ আছোঁ আপুনি লিংক কৰিব লাগিবগে নে নালাগে নতুনকৈ আগতে যদি আপুনি কৰি থৈছিলে চ' চাওক এতিয়া যি নটিফিকেশ্যন আহিছে চৰকাৰৰ ফালৰ পৰা আপোনালোকে যদি আগতে লিংক কৰিছিলে যদিও এতিয়া আকৌ নতুনকৈ কৰিব লাগিব চৰকাৰৰ যি নিৰ্দেশনা দিয়া আছে যে আপোনালোকে পুনৰ যি আপোনাৰ একাউণ্ট হয় আধাৰৰ লগত লিংক কৰিব লাগিব নহ'লে আপোনালোকৰ যি আহিবলগীয়া যি মাননি সেইটো আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰে দিয়া জাননী মতে 30 মে এইটো মাহৰ 30 তাৰিখলৈকে লাষ্ট ডেট আছে ডেডলাইন আছে তাৰ ভিতৰত আপোনালোকে যি আধাৰ আৰু একাউণ্টৰ লিংকৰ কামটো কৰিব লাগিব বেংকত গৈ নহ'লে আপোনালোকৰ টকাবোৰ সোমাবলৈ বন্ধ কৰিব আপোনাৰ যি মাননি টকা হয় সেইটো সোমাবলৈ বন্ধ কৰিব এই আধাৰ আৰু একাউণ্টৰ লিংকৰ মেণ্ডেটৰী কামটো কিয় চৰকাৰে কৰাইছে সেইটো জানিবলৈ চাগে আপোনালোকৰ নিশ্চয় ইচ্ছুক হৈছে চাগে যে কিয় তেনেকৈ চৰকাৰে লিংক কৰিবলৈ দিছে আগতেতো ভালকৈ সোমাই আছিলে টকাবোৰ চাওক এতিয়া চৰকাৰে এটা নতুন পদ্ধতিৰে আপোনালোকৰ টকাবোৰ একাউণ্টত ভৰাবলৈ আৰম্ভ কৰিব যাক কোৱা হয় ডিবিটি চিষ্টেম ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰত কি হয় আপোনাৰ একাউণ্টত ডাইৰেক্ট টকাটো নাযায় আপোনাৰ যি আধাৰ কাৰ্ড হয় আধাৰৰ থ্ৰুদি টকাটো গৈ আপোনাৰ একাউণ্টত সোমায় যাক আমি ডিবিটি চিষ্টেম বুলি কওঁ এই ডিবিটি চিষ্টেমত আজিকালি যিমান চৰকাৰী আপোনাৰ PM কিষাণে হওক বা অৰুণোদয়ে হওক বা যিকোনো চৰকাৰী পইচা এই ডিবিটি চিষ্টেমৰ থ্ৰুদিহে টকাবোৰ যায় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয় যাক আমি ফুল ফৰ্মত চ' সেইটোৰ সহায়তহে টকাবোৰ যায় চ' চৰকাৰৰ নতুন নিয়ম অনুসৰি এই ডিবিটি চিষ্টেমৰ জৰিয়তে আপোনাৰ টকাবোৰ সোমাব সেয়েহে যিসকলৰ আধাৰ কাৰ্ড লিংক নাছিলে বা যিসকলৰ আগতে লিংক কৰা আছিলে সেইসকলেও এই নতুনকৈ আধাৰ লিংক কৰিব লাগিব চৰকাৰে কোৱা মতে যিসকলে পুৰণা আগতে লিংক কৰিছিলে KYC প্ৰব্লেমৰ কাৰণে ডি লিংক হৈ যাব পাৰে সেয়েহে আপোনালোকে বেংকত গৈ খবৰ কৰক যদি আপোনালোকৰ সকলোবোৰ ঠিকেই আছে তেন্তে আপোনালোকে একো লিংক কৰিব নালাগে যদি ঠিকে নাই বুলি কয় বেংকৰ ফালৰ পৰা তেন্তে আপোনালোকে বেংকত গৈ এটা আধাৰ লিংক ফৰ্ম পাব সেইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি আপোনাৰ যি আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডটো জেৰক্স কৰি তাতে এটা চহী মাৰি আপোনালোকে যি ফৰ্মখনতো চহী কৰিব লাগিব আৰু গোটেইবোৰ ডিটেইলছ ফিল আপ কৰি আপোনালোকে বেংকত ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পাছতে আপোনাৰ যি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় বেংকৰ তাতে এটা মেছেজ যাব মেছেজত আপোনালোকৰ দিয়া থাকিব যে আপোনাৰ যি আধাৰ আৰু একাউণ্টৰ চিডিঙৰ কামটো কমপ্লিট হৈ গৈছে তেতিয়া আপোনাৰ যি আধাৰ লিংকৰ কামটো ছাকচেছফুলি হৈ যাব গতিকে এয়াই আছিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ইনফৰমেশ্যনটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম